অৰ্থনৈতিকভাৱে সমাজৰ সকলো স্তৰতে সবলীকৰণ আৰু সমাৰ্থক বিকাশৰ দূৰদৰ্শী চিন্তনৰ ফলশ্ৰুতিত 2004 চনত মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ জন্ম হয় আৰু 2010 চনত চৰকাৰীভাৱে পঞ্জীয়নভুক্ত হয়। সামাজিক দায়বদ্ধতাৰ শিতানত বিভিন্ন সামাজিক কামৰ উপৰিও 2020 চনত শিৱ কালী ধামৰ মাটি ক্ৰয় কৰি শিৱ মন্দিৰৰ কাম আৰম্ভ কৰা হয়। 2023 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ পূৰ্বতত্তৰৰ ভিতৰত সূচ্য শিৱ মূৰ্তিটোৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ সভাপতি মাননীয় অশোক শৰ্মাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ-প্ৰচাৰক শ্ৰীযুত বশিষ্ঠ বুজৰবৰুৱা দেৱে উন্মোচন কৰে আৰু আলোকাৰ্পণ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সংঘ চালক মাননীয় ডক্টৰ উমেশ চক্ৰৱৰ্তী দেৱে 2012 চনত মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে বালিকৰীয়া খাৰ্চাৰা ৰাজহুৱা শ্মশানৰ সকলো ধৰণৰ দায়িত্ব লয়। এনেদৰে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে 2024 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে নতুন ভৱনত গৃহ প্ৰৱেশ কৰে।